নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। অৰুণোদয় আঁচনি বা বিভিন্ন পেঞ্চন আছে চৰকাৰৰ, তাৰ এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। আজি 10 তাৰিখ, আজি তেওঁলোকৰ পইচা নোসোমালে আৰু তেওঁলোকৰ পইচা কাইলৈ 11 তাৰিখেও নোসোমায়। সেই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে এটা ডাঙৰ ঘোষণা কৰিছে। এতিয়া বহুতৰ প্ৰশ্ন আহিছে, কিবা আপডেট আহিছে নেকি, কিবা ৰিনুৱেল কৰিব লাগিব নেকি, ফৰ্ম নতুনকৈ দিব লাগিব নেকি, আমাৰ নাম কাটি দিলে নেকি, এনেকুৱা কিছুমান প্ৰশ্ন আহিছে। যিসকলে পোৱা নাই তেওঁলোকে ভাবিছে যে নামবোৰ কাটি দিছে, বহুতে এনেকৈ উলিয়াইছে কথাখিনি। তেনেকুৱা কথা নহয়, নাম কাৰো কাটি দিয়া নাই, কোনো ধৰণৰ ৰিনুৱেল কৰিব নালাগে। নতুনকৈ একো প্ৰচেছ আৰম্ভ হোৱা নাই এতিয়ালৈকে। এই প্ৰক্ৰিয়াটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আজি 10 আৰু 11 তাৰিখ বেংক বন্ধ হৈ থকাৰ গতিকে তেওঁলোকক ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেঞ্জেকশ্যন দিব পৰা নাই। সেয়েহে 12 তাৰিখ অৰ্থাৎ সোমবাৰে তেওঁলোকৰ পইচাটো ভৰাই দিয়া হ'ব। ইয়াত মুখ্যমন্ত্ৰী মহোদয়ে যিটো টুইট দিছে সেইটো মই দেখুৱাই দিছোঁ। জৰুৰী ঘোষণা, এই মাহৰ পেঞ্চনৰ অৰুণোদয় দিন 10 তাৰিখটো সপ্তাহত শনি আৰু দেওবাৰৰ বাবে DBTৰ জৰিয়তে হিতাধিকাৰীসকলক ধনৰাশি প্ৰেৰণ কৰিবলৈ পৰা নাযাব। তাৰ পৰিৱৰ্তে এই ধনৰাশি সোমবাৰ অৰ্থাৎ 12 আগষ্টত প্ৰেৰণ কৰা হ'ব। অৰ্থাৎ সামাজিক মাধ্যমযোগে তেখেতে জনাইছে যে 12 তাৰিখে অৰ্থাৎ সোমবাৰে এইটো পইচা আপোনালোকৰ তথা সকলো হিতাধিকাৰী একাউণ্টত সোমাব। গতিকে নিশ্চিন্ত থাকক, আপোনালোকৰ কোনো ধৰণৰ নাম কৰ্তন হোৱা নাই। গতিকে যদি ইনফৰ্মেশ্যনটো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ তথ্য আমি লৈ আহিবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।